মই নিজে পাগলা আৰু কি Zubeen Garg is Assam King. আজিকালি পাগলা নহ'লে লাভ নাই অলপ পাগলা হ'ব লাগিব নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো অতি কুশলে আছে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি সৰু ভিডিঅ' আপোনালোকে চাব ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে গমেই পাই আছে অসমত বৰ্তমান কি চলি আছে বিহুৰ বিভিন্ন অনুষ্ঠান চলি আছে আৰু সাংস্কৃতিক সন্ধিয়াত বিভিন্ন ধৰণৰ দুই এটা আজব ঘটনাও সংঘটিত হৈছে আজব বুলি নহয় আচলতে বেলেগ বেলেগ ধৰণৰ অভূতপূৰ্ব কোনোবা যদি দৰ্শকৰ মাজৰ পৰা কোনোবা যুৱতীকৈ কোনোবা গায়কক সাৱটি ধৰিছে কোনোবাই ফুল যাচিছে কোনোবাই একো অশ্লীল ইংগিতেই কৰিছে তাকে লৈ শিল্পীসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোনোবাই যদি দৰ্শকে কৰা ধেমালিখিনিক বুজি উঠা নাই বা বুজিবলৈ চেষ্টা কৰা নাই গালি গালাজ কৰিছে কোনোৱে দৰ্শকৰ প্ৰতি সদয় হৈ বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে সকলো ফালে আৰু এতিয়া অসমত এনেকুৱা কিছুমান ঘটনা ঘটি আছে তাৰে কিছুমান সৰু সৰু ঘটনা আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াৰ দ্বাৰা এইটোকে বুজাব বিচাৰিছোঁ যে অসমত কিছুমান এনেকুৱা ভালো চলি আছে বেয়াও চলি আছে আচলতে ভালৰ মাজত বেয়া থাকিবই বেয়াৰ মাজত ভাল থাকিব তেতিয়া ভাল বেয়া দুইটা থাকিলেহে আমাৰ এই সমাজখন চলি গৈ থাকিব আহকচোন আজি তাৰে কিছুমান দৃশ্যাংশ চাওঁ যিবোৰৰ পৰা আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত ভাল বেয়া কিছুমান যে দিশ আছে সেইখিনি আপোনালোকে নিজে অনুধাৱন কৰিব পাৰিব আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গাই হাত তুলিব মাৰপিট কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা লাইট জ্বলাই দিয়ক আৰু দুটামান ল'ৰা এইখিনিতে আছে আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত আৰু যদি উল্টা পুল্টা কৈ থাকা মই গান নেগাম ইয়াৰ পৰা গুচি যাম কোনে কৈছে নাযাবা গাবলৈ কোনটো ল'ৰা কোনে কৈছে নাযাবা গাবলৈ ফটোমি কৰিব আহিছ ইয়াত তই ভাবিছ নেকি তোৰ গাঁৱত আহিছোঁ কাৰণে তই যি মন যায় তাকে কবি অঁতৰাই নাই ইয়াৰ পৰা ইয়াত কমেণ্ট নিদিবি অসভ্য শিল্পীসকলক দৰ্শকলে কৰা ব্যৱহাৰৰ প্ৰত্যুত্তৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু জ্যেষ্ঠ কণ্ঠশিল্পী কৃষ্ণমণি নাথে কেনেকৈ দিলে আপোনালোকে দেখিলে সেয়া ভাল হৈছে নে বেয়া হৈছে আপোনালোকে অনুধাৱন কৰিব পাৰিছে কিন্তু এটা বিপৰীত ছবি দীপশিখা বৰাৰ লগত এখন মঞ্চত এনেকুৱা এটা ঘটনা ঘটিলে তাৰপিছত দীপশিখা বৰাই কি বুলি ক'লে শুনকচোন এবাৰ ইমান ধুনীয়াকৈ সাজি কাচি ষ্টেজতে দুখোজকে পৰিলে কি হ'ল আৰু ন লাজেই পালো একো নাই একো নকৰো হ'ব একো নাই একো নকৰিব তেখেতক একো নকৰিব তেখেতে আচলতে মৰমতে ফুল এপাহ দিবলৈ আহিলে চাগে ইণ্টেনশ্যনেলি কৰা নাছিলে হাতত ধৰিছে অকণমান মই পৰি যাবলৈ লৈছিলোঁ কিন্তু নপৰিলোঁ গতিকে একো নকৰিব আৰু মানে মোৰ মনটো বেয়া লাগিব ইমান সুন্দৰকৈ তেখেতে আহিছে আন্তৰিকতাৰে কেতিয়াবা তেখেতে ইণ্টেনশ্যনেলি কৰা নাই একো নকৰিব মোক একো বেয়াকৈ কোৱা নাই তেখেতে মোক জাষ্ট কিবা এটা ৰিকুৱেষ্ট কৰিবলৈ আহিছিলে চাগে একো নকৰিব দেই একো নকৰিব মোৰ মনটো বেয়া লাগিব মোৰ একো নকৰিব মোৰ মনটো বেয়া লাগি থাকিব নহ'লে একো নকৰিব মই অনুৰোধ কৰিছোঁ দেই মই প্ৰশাসনকো অনুৰোধ কৰিছোঁ একো নকৰিব এনেকৈ অসমৰ বিভিন্ন সাংস্কৃতিক সন্ধিয়াসমূহত দুই এটা পৰিঘটনা ঘটি আছে কিছুমান বেলেগ ধৰণৰ ঘটনা ঘটিছে আপোনালোকে দেখিছে কোনোবা যুৱতীয়ে গৈ জুবিন গাৰ্গক সাৱটি ধৰিছে কোনোবাই একো আচুৰ্য বৰপাত্ৰক সাৱটি ধৰি ফুলৰ থোপা যাচিছে এনেকৈ আৰু মানে খুব সুন্দৰভাৱে অনুষ্ঠানবোৰ চলি গৈছে ক'ৰবাত দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে যিবোৰ এটা সমাজৰ কাৰণে এটা বেয়া প্ৰভাৱ পেলাইছে গীতাঞ্জলি গীতাসৰ এটা বিতৰ্ক আহিলে প্ৰথমে আৰম্ভ হ'ল ভাস্বতী ভাৰতীয় দিগন্ত ভাৰতী এই কথাটো সকলোৱে জানে সেইকাৰণে মই ইয়াত উল্লেখ নকৰিলোঁ হ'লেও এনেকৈ মানে আমি অকণমান সহনশীল হ'ব লাগে শিল্পীসকলো বা দৰ্শকসকলো তেনেকৈ থাকিলে আচলতে সাংস্কৃতিক সন্ধিয়াবোৰ সুন্দৰ হ'ব লাগে সকলোৱে চাবলৈ যায় সকলো ধৰণৰ দৰ্শক থাকে দৰ্শকসকলেও বুজি পাব লাগে আৰু শিল্পীসকলেও দৰ্শকসকলক এজনৰ কাৰণে সকলোকে যাতে এনেকৈ অপমানিত নকৰে তেনেকুৱা ধৰণে সুস্থভাৱে ৰাখিব লাগে তাৰে কামনা কৰিছোঁ এইখিনিকে ক'লোঁ আৰু বিশেষ কথা নকওঁ আচলতে কোনোবাই কিছুমান শিল্পীয়ে হয়তো বা শিল্পীয়ে বিশেষকৈ বা কিছুমান গায়ক গায়িকাই অকণমান কিবা জনপ্ৰিয়তাৰ কাৰণে হ'লেও কেতিয়াবা কিবা কৰে আচলতে পাগলামি কৰে বা দৰ্শকসকলেও কৰে সেই কথাটো জুবিন গাৰ্গে কোৱাৰ দৰে এনেকৈ মই নিজে পাগলা আৰু কি Zubeen Garg is Assam King. আজিকালি পাগলা নহ'লে লাভ নাই অলপ পাগলা হ'ব লাগিব
কলা